আজিৰ ভিডিঅ'টো আৰম্ভণিতে কৈ দিছোঁ বান্ধৱীসকলৰ কাৰণেহে স্পেচিয়েলি যিসকলে ৱেক্সিং কৰে জানে ন আৰু যদি ৱেক্সিং নকৰেও কেনেকুৱা লেতেৰা লেতেৰা লাগি থাকে ন তো ৱেক্সিঙৰ সেই বিষবোৰৰ পৰা হাত সাৰিবৰ কাৰণে বিচাৰি মই আজি আহি পাই গ'লোঁ সেই কায়া চেণ্টাৰলৈ। কাৰণ মাহত ভাই যিবিলাকৰ হেয়াৰ গ্ৰথ ভাল হয় ন দুবাৰটো কৰাবই লাগে ৱেক্সিং কেনেকুৱা পেইনফুল হয়। তো মই ক'লোৱে নহয় মই আহিলোঁ আৰজিপুৰৰ ৰোডত থকা স্কিন কেয়াৰ চেণ্টাৰত আৰু ইয়াত ভাবিলোঁ যে লেজাৰ হেয়াৰ ৰিমুভাৰ টেকনিকটোনো কেনেকুৱা কিমান দুখ পায় কি কথা সেইখিনি মই টেষ্ট কৰি চাওঁ। কৰি কেনেকুৱা ফল পালোঁ সেই সকলোখিনি ৰিভিউ আপোনালোকক জনাওঁ মোৰ কাৰণ মোৰ বন্ধুসকলেও কৰিব পাৰে যিবিলাকৰ চেচত মানে বুকুত নোম থাকে তেওঁলোকেও কিছুমানে কৰে ন। বাকী এয়া আহিলোঁ মই ভাবিলোঁ কৰা প্ৰচেছটো আপোনালোকক ভিডিঅ' কৰি দেখুৱাম কিন্তু বাইদেউজনীয়ে ক'লে তেওঁৰ হেনো লাজ লাগে তো কৰোৱা প্ৰচেছটো কৰিব নিদিয়ে আৰু এনেকুৱা কিবা চিকিউৰিটি পাৰ্পাছৰ এনেকুৱা মুঠতে মইতো এয়া কৰিবলৈ লৈছোঁ আৰু ফাইনেলি ৰিজাল্টটো চাওক ইমান ধুনীয়া হয় চফাও হৈ গৈছে ৱেক্সিং কৰিলেও হয় কিন্তু বহুত দুখ পায় এইটোত কিন্তু একেবাৰেই দুখ নাপায় আৰু খৰচটো হৈছে যদি এইটো 6টা ছেট কৰিব লাগে 9,900 লয়। বাকী মই বাৰু একদম কম খৰচতেই কৰালোঁ কিহৰ কাৰণে আজি এটা ফ্ৰী ট্ৰিটমেণ্ট আছিলে মাত্ৰ 100 টকাত মই আজি সেইখিনি কৰি ল'লোঁ। এইফালে দেখিছোঁ নিতু ৰহিলাবাৰ পৰা কেৰাটিন ট্ৰিটমেণ্ট লৈ আছে অলপ মেনেজ কৰি চলিলে বাৰু কম খৰচতেও নিজক ঠিক ঠাক কৰি ল'ব পাৰি। বাকী তাইক আহি ক'লোঁ যে আজিতো আমাৰ গধূলি ওলাই যোৱাও নহ'ব খোৱাও নহ'ব কি হ'ব আমাৰ দেখোন চিৰিজটো দেখোন মানে আধৰুৱা হৈ যাব। তাৰপিছত যোগাৰ লগালোঁ ব্ৰেড পকৰা আনালোঁ আলু চপ আনিলোঁ আৰু ইফালে কফি লৈ ল'লোঁ ৰুমতে অৰ্ডাৰ দি দিলোঁ আৰু আজিৰ ব্ৰেকফাষ্টত আমি কৰিলোঁ আৰু এনেধৰণে আমাৰ ভিডিঅ'বোৰ গৈ আছে কাৰণ দেৱলতাৰ নিচিনাতো খেতি নাই আপোনালোকে খেতি চেতি ভিডিঅ' চাই ভাল পায় বাৰু কিন্তু কি কৰিম এতিয়া গুৱাহাটী টাউনৰ মাজত থাকোঁ বিশেষ কাম বুলিবলৈ যিবোৰ কৰোঁ সেইবোৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ। ভাবিছোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টোত যথেষ্টখিনি মৰম দিব আৰু এনেকৈ আগুৱাই যাবলৈ সাহস দিব। বাকী লগ পাই আছোঁ পিছত আকৌ এটি ভিডিঅ'ৰ